আপোনালোকে বাৰু সেকেন্ড হ্যান্ড গাড়ী লম ভাবি আছে নেকি তেতিয়াহলে সোনকালে আহক নেহা কাৰ বজাৰত কাৰণটো হৈছে ঈদৰ উপলক্ষে ইয়াত বহুতখিনি গিফট গাড়ীৰ লগত প্ৰতিখন আৰু ডিসকাউন্ট দিয়া হৈছে মই বৰখনত তিতিয়া ভিডিও বনাও ৰদতো বনাও আপোনালোকে কিন্তু নাহে বাৰু গাড়ী লবলে আৰু ভিডিও বিলাক শেয়াৰ নকৰে অনুগ্ৰহ কৰি ভিডিওটো শেয়াৰ কৰিব মাত্ৰ কেইদিন মানৰ কাৰণে এই অফাৰ আছে গতিকে দেৰি নকৰি সোনকালে আহক এতিয়া প্ৰথম গাড়ীখন দেখাই আছো আমি থাৰ আছে 2022 চনৰ একেবাৰে শোৰুম কন্ডিশন হৈ আছে 4x4 হয় আস্কিং প্ৰাইসটো হৈছে 12,50,000 আৰু প্ৰাইস কমি যাব লগতে পাব ব্র্যান্ডেড গিফট আৰু ডিসকাউন্ট বহুতখিনি দিয়া হ'ব ঈদৰ উপলক্ষে মাত্ৰ কেইদিন মানৰ কাৰণে আৰু গাড়ীখনৰ কালাৰটো খুবেই ধুনিয়া চেৰি ৰেড কালাৰ হয় আপোনালোকে ক্যামেৰাত হয়তো অলপ বেলেগ দেখা পাইছে ফ্ৰন্টত আহি দেখা পালে আপোনালোকে গম পাব কালাৰটো বহুত বেছি ধুনিয়া হয় নেক্সট আছে 2024 চনৰ একদম শোৰুম কন্ডিশন এখন গ্র্যান্ড ভিটাৰা জেটা স্মাৰ্ট হাইব্ৰিড অটোমেটিক যদি গাড়ী বিচাৰি আছে কোনোবা এখন গাড়ী লগ এখন অটোমেটিক হয় আস্কিং প্ৰাইসটো হৈছে 13,30,000 কন্ডিশনটো আপোনালোকে নিশ্চয় গম পাইছে 2024 চনৰ হয় গাড়ী যেহেতু টায়াৰৰ কন্ডিশন দেখা পাইছে আৰু নেগোশিয়েবল হ'ব প্ৰাইস বহুতখিনি 13,30,000 আছে অনলি আস্কিং প্ৰাইস লগতে আছে ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ সুবিধা ঘৰত থকা পুৰণা গাড়ী যিকোনো গাড়ীৰ লগত এক্সচেঞ্জ কৰিব পাৰিব 2023 চনৰ গাড়ী পাব 2024 চনৰ গাড়ী পাব একদম নতুন গাড়ী পাই যাব ইয়াতে লগতে পাব জেসিবি ডাম্পাৰ কমাৰ্শিয়েল মই গুটিখিনি দেখাম আপোনালোকক থাম্বনেলত যি আছে সব গাড়ী পাব এখন আছে ইনোভা 2018 চনৰ 18,50,000 আছে আস্কিং প্ৰাইস নেগোশিয়েবল বহুতখিনি হৈ যাব লগত গিফটটো পাবই আৰু মাত্ৰ আকৌ এবাৰ কৈছো মাত্ৰ কেইদিন মানৰ কাৰণেহে কিন্তু এই অফাৰ আছে এই অফাৰতে আপোনালোকে সোণালী সুযোগ পাওঁতে গাড়ীবিলাক লবলৈ চেষ্টা কৰক ইনোভা ক্ৰিষ্টা 2.4 ভি মডেল হয় নেক্সট আছে এখন বহুত বেছি ধুনিয়া গাড়ী কালাৰটো চাওক আপোনালোকে ব্ল্যাক কালাৰ 2023 চনৰ হয় একদম শোৰুম কন্ডিশন হৈ আছে 29,000 কিলোমিটাৰ মাত্ৰ চলিছে টাটা নেক্সন এক্সজেড প্লাস আস্কিং প্ৰাইসটো হৈছে 895 আৰু মই যেহেতু কৈ আছো আপোনালোকক যে প্ৰাইস বহুতখিনি কম পাব লগত গিফট আছে চাই লওক এবাৰ গোটেই গাড়ীখন একদম নতুন হৈ আছে তাৰ পিছত আছে এখন টাটা পাঞ্চ কন্ডিশনটো একদম ভাল হৈ আছে 2022 চনৰ হয় 30,000 কিলোমিটাৰ চলিছে 6,80,000 আছে আস্কিং প্ৰাইস তাৰ পিছত আছে এখন মহিন্দ্ৰা XUV 300 WL অপচনেল হয় 2023 মডেল 18,000 কিলোমিটাৰ মাত্ৰ চলিছে গাড়ীখন বুকিং আছে 2 এদিনতে ডেলিভাৰি হ'বই XUV যদি আৰু কোনোবাই বিচাৰি আছে তেতিয়া হলে আৰু আছে আমাৰ শোৰুমত সিলভাৰ কালাৰত পাই যাব কন্ডিশন বহুত ভাল হয় W8 অপচনেলে হয় নেক্সট আছে এখন আৰ্টিকা ZXi প্লাস এখনো বুকিং আছে কাইলে বা আজিৰ ভিতৰত যাব ডেলিভাৰি হ'ব এখন আৰু আৰ্টিকা আহিব আমাৰ শোৰুমত আৰু যদি কোনোবাই আৰ্টিকা লম ভাবি আছে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰে আপোনালোকে বাৰু বাইকৰ দামত গাড়ী বিচাৰি আছে নেকি তেতিয়া হলে এখন গাড়ী আপোনালোকে আৰামত ল'ব পাৰে 295 আছে আস্কিং প্ৰাইস আৰু যদি আপোনালোকে এখন বাইক লয় বাইকখনত মাত্ৰ দুজন বহিব পাৰিব এখন যদি লয় আপোনালোক গোটেই ফ্যামিলিটোৱে ক'বাত ফুৰিব যাব পাৰিব বহুতে সুবিধাজনক হ'ব 295 আছে আস্কিং প্ৰাইস আৰু কম হ'ব লগত পাব গিফট কন্ডিশনটো গাড়ীখনৰ বহুত ভাল হৈ আছে আৰু ইন্টেৰিয়ৰটো আৰু ধুনিয়া দেখিবলৈ মই দেখাই আছো সব গোটেই ইন্টেৰিয়ৰটো হোৱাইট কালাৰত পাব আৰু আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰটোত কন্টাক্ট কৰিব অনুগ্ৰহ কৰি কমেন্ট কৰিলে আমি ৰিপ্লাই কৰো আপোনালোকে ৰিপ্লাইটো নাপায় পটকে হে স্ক্ৰিনত নম্বৰ দিও আমি কন্টাক্ট কৰিলে বেছি সুবিধা হয় নেক্সট এখন আছে 2023 ৰ হয় এল্টো K10 কন্ডিশন একেবাৰে নতুনে হৈ আছে যেহেতু 2023 ৰ মডেল হয় চাও এল্টো K10 VXi নেক্সট এখন আছে এস্প্ৰেছো VXi 2022 ৰ মডেল হয় 23,000 কিলোমিটাৰ চলিছে 4,45,000 আছে আস্কিং প্ৰাইস
আৰু আমাৰ থাম্বনেইলত আপোনালোকে যি গাড়ী দেখা পাইছে JCB আল্ট্ৰা T7 টেম্পো ডাম্পাৰ গোটেইখিনি গাড়ী আমাৰ শ্ব'ৰুমত আছে কিন্তু আমি দেখাব পৰা সুবিধাত নাই যিহেতু আমাৰ ডাঙৰ এখন ফিল্ড আছে পাৰ্কিং আছে তাতে আছে গোটেইখিনি গাড়ী এতিয়া আমাৰ শ্ব'ৰুমত থকা গাড়ীখিনিহে মই আপোনালোকক দেখাইছোঁ কম দামত আৰু গাড়ী পাই যাব ৱেগনাৰ আছে ৰিটছ আছে 275ৰ 1.5 লাখ টকাৰ পৰা গাড়ী ষ্টাৰ্ট হয় এইখন হৈছে বালেনো জেটা 530 আছে আস্কিং প্ৰাইচটো কম হ'ব প্ৰাইচ নেক্সট আছে এখন ইনোভা ক্ৰিষ্টা 2.4 ভি মডেল 2023 ডিসেম্বৰ মাহৰ হয় 24তে পৰে একদম নতুন হৈ আছে গাড়ীখন দেখা পালে আপোনালোকে নিশ্চয় গম পাব আৰু আস্কিং প্ৰাইচটো আছে 22,50,000 চাওক মই দেখাই দিছোঁ 12/2023 আৰু এক্সচেঞ্জ হ'ব ৰিফাইনেন্সৰ সুবিধা আছে আৰু অল আসাম ৰিফাইনেন্স হয় মিনিমাম ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব যদি প্ৰফাইল ভাল হয় ইন্টেৰিয়ৰটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ চাওক এতিয়া অলপো দেৰি নকৰিব স্ক্ৰিনত দিয়া নম্বৰত কন্টেক্ট কৰক যদি আপোনালোকে ব্যস্ত হৈ আছে এটা হোৱাটছএপত মেছেজ কৰক আমি ৰিপ্লাই কৰিম আৰু কেইদিনমানৰ কাৰণে যিহেতু অফাৰ আছে সোনকালে আহক